নিশ্চয়তা দিছে কিন্তু এটা কথা হ'ল কি আমি তেখেতসকলৰ কথাত মানে ধৰক আশ্বস্ত হ'ব পৰা নাই যেহেতু ডিজিপি মহোদয় ক'লে যে আমি সুৰক্ষা আমি ক'লোঁ যে CRP বা সুৰক্ষা ব্যৱস্থাটো অলপ কাঢ়া কৰিব লাগে ইয়াৰ আগে পিছে বহু ঘটনা ঘটি গৈছে তেখেতে ক'লে সব ঠিক আছে যদি কাৰফিউ দিছে তেখেত থানাৰ থাকোঁতে ইয়াত বাইক জ্বলাইছে তো কি সুৰক্ষা ব্যৱস্থা যোৱাকালি পুলিচ থাকোঁতে মানুহখিনি ঘৰৰ ভিতৰত সোমালে আৰু চব লুটপাট হৈছে কি সুৰক্ষা দিছে এইটো সুৰক্ষা কয় নেকি গতিকে আমি চৰকাৰক অনুৰোধ জনাম যে সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰক সকলোক নিৰাপত্তা দিয়ক পুলিচ প্ৰশাসন আৰু চৰকাৰে যিটো ব্যৱস্থা লৈছে সুৰক্ষাৰ কাৰণে তাক লৈ আমি সন্তুষ্ট নহয় কিন্তু এতিয়া মন্ত্ৰী ইয়াত কৈছে যে আগত যিটো ঘটনা ঘটিল আমি ফেইলৰ আমি গম পোৱা নাই আপোনালোক সিচুৱেশ্যন এইটো কি বিজেপি প্ৰেচিডেণ্ট ছেক্ৰেটাৰী কি গভৰ্ণমেণ্ট নেকি এটা কি গভৰ্ণমেণ্ট নেকি আৰু তেখেতে কওক ডিচিক জনাওক SP-ক জনাওক তেখেতে এইবিলাক কথা কৈ আছে তো এনেকৈতো সুৰক্ষা নহ'ব নহয় গতিকে ইয়াত যোৱাকালি ইয়াৰ মানে মালিক ক'বলৈ গ'লে CM-ৰ ঘৰ যেতিয়া জ্বলাই দিয়া হ'ল সুৰক্ষা কেনেকৈ কি ব্যৱস্থা লৈছে গতিকে আমি বিচাৰিছোঁ কেন্দ্ৰ চৰকাৰ মহামান্য ৰাজ্যপালক মই আপোনালোকৰ থ্ৰুদি অনুৰোধ জনাওঁ যে তেখেতে ইয়াৰ এডমিনিষ্ট্ৰেশ্যনটো নিজৰ হাতলৈ লওক আৰু সুৰক্ষা ব্যৱস্থা দিয়ক ইয়াত CRP নিয়োগ কৰক এইটোৱে মই অনুৰোধ জনাম ৰাইজক অনুৰোধ জনাম যে ধৈৰ্য ধৰক যাতে এইটো বেয়া ৰূপ নলয় সাম্প্ৰদায়িক সংঘৰ্ষ নহয় শান্তিপ্ৰিয়ভাৱে থাকক আজি বহু বছৰ ধৰি হিন্দীভাষী কাৰ্বি নেপালী মানুহ বঙালী মানুহ মানে কাৰ্বি আৰু নন কাৰ্বি শান্তিপ্ৰিয়ভাৱে বসবাস কৰি আছে ইয়াত গতিকে ৰাজনীতি ইয়াত সোমাই পেলাই PGR VGR ইলেকশ্যন এইবিলাক কথা আহি গ'ল আগততো এইটো নাছিলে গতিকে এইবিলাক যাতে নহয় মানুহখিনি শান্তিপ্ৰিয়ভাৱে থাকক ইয়াত সেইটোৱে আমি বিচাৰিছোঁ আৰু মহামান্য ৰাজ্যপালক মই পুনৰ অনুৰোধ জনাম ইয়াৰ এডমিনিষ্ট্ৰেশ্যন তেখেত নিজৰ হাতলৈ লওক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221